हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल पार्थमेश लई আজি মই আপোনালোকক অৰুণোদয় আঁচনিৰ ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগে সেই সম্পৰ্কে বিৱৰণ এটা দিম। এটো হৈছে অৰুণোদয় আঁচনিৰ ফৰ্ম। এটো হৈছে ফাৰ্স্ট পেজ য'ত ফাৰ্স্ট আপোনালোকে নিজৰ জিলাৰ নাম লিখিব লাগিব। তাৰ পাছত আপুনি নগৰ অঞ্চলত থাকে নে গ্ৰাম্য অঞ্চলত তাত টিক কৰিব লাগিব। তাৰ পিছত ডেটটো বহাব লাগিব। নেক্সট আমি আহিলো এড্ৰেছ ডিটেইলছ লৈ। এড্ৰেছ ডিটেইলছত ফাৰ্স্ট ব্লকৰ নাম বহাব লাগিব। তাৰ পাছত গাঁও পঞ্চায়তৰ নাম, তাৰ পিছত ভিলেজৰ নাম, গাঁৱৰ নাম বা ৱাৰ্ডৰ নাম, তাৰ পিছত লোকেলিটি ইন টাউন যেটো কলোনিত বা এৰিয়াত আপুনি থাকে সেই লোকেলিটিৰ নাম বহাব লাগিব। তাৰ পাছত এপ্লিকেন্টছ ফাৰ্স্ট নেম মানে আপোনাৰ ফাৰ্স্ট নেমটো, তাৰ পিছত মিডিল নেম, তাৰ পিছত লাষ্ট নেম আপুনি বহাব লাগিব। তাৰ পাছত আপোনালোকে মেল হয় নে ফিমেল হয় নে আদাৰ্ছ সেই জেন্ডাৰত ক্লিক কৰিব লাগিব। তাৰোপৰি আপোনাৰ বয়স কিমান হৈছে এইখিনি বহাব লাগিব। তাৰ পিছত আপোনাৰ হাউস নাম্বাৰ, তাৰ পিছত আপোনাৰ লোকেলিটি মিন্স এৰিয়া কোনটো এৰিয়াত থাকে, তারপর আপনার পুলিশ স্টেশন কোনটো পড়ে, তারপিছত আপনার ঘরের সম্মুখত কোনটো রাস্তা গৈছে, স্ট্রিট কোনটো আছে এটু বহাব লাগিব। তারপিছত আপনার পিন কোড বহাব লাগিব। সো তারপিছত আমি আহিম সেকেন্ড পেজলৈ। সেকেন্ড পেজত আপোনালোকে নিজৰ ফ্যামিলি ডিটেইলস বহাব লাগিব। ফ্যামিলি ডিটেইলসত ফ্যামিলিৰ সদস্যসকলৰ নাম মেল ফিমেল এজ বহাব লাগিব। যদি ঘৰত কোনোবা ডিভোর্স মহিলা বা বিবাহ বিচ্ছেদ হোৱা মহিলা বা তারপিছত বিকলাঙ্গ ব্যক্তি থাকে তাক টিক কৰিব লাগিব। তারপাছত বেংকৰ ডিটেইলস বহাব লাগিব। তারপিছত কি নথিপত্ৰ গাঁঠি দিছে তাত ক্লিক কৰিব লাগিব। বেংকৰ ডিটেইলসৰ ভিতৰত বেংকৰ নাম, একাউণ্ট নাম্বাৰ, তারপিছত আপোনালোকৰ এনুৱেল ইনকামো বহাব লাগিব, ব্ৰাঞ্চৰ নাম, IFSC কোড আদি বহাবই লাগিব। সো এইখিনি আপুনি ডিটেইলস দুটা পেজত হ'ল। তাৰোপৰি আপোনালোকৰ আৰু এটা থাৰ্ড পেজ পাব অৰুণোদয় আঁচনি ফৰ্ম ফিলআপৰ বাবে। কিন্তু এটা কথা মই জনাই দিওঁ, মোৰ ভিডিওটো চোৱাৰ পাছত যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগে কাইণ্ডলি লাইক এটা কৰি দিব। আৰু যিসকল বন্ধুৱে মোৰ ভিডিওটো চোৱাৰ পাছত এতিয়ালৈ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যেন আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাই থাকিব পাৰে। ইয়াৰ উপৰি আৰু এটা কাম কৰিব আপোনালোকক ৰিকুৱেষ্ট জনালো যে আপোনালোকে মোৰ ভিডিওটো শ্বেয়াৰ কৰি দিব ছ'চিয়েল মিডিয়া প্লেটফৰ্মত। এতিয়া আহোঁ অৰুণোদয় আঁচনিৰ থাৰ্ড পেজটো লৈ। থাৰ্ড পেজত আপোনালোকে মেনশ্যন কৰিব টিক বহাব দুটা 1 আৰু 2 যে দিয়া আছে তাত টিক বহাব। মানে আপোনালোকে ফৰ্ম যে ফিল আপ কৰিছে তাত যে সকলো বস্তু যিখিনি আপোনালোকে ইনফৰমেশ্যন দিছে, আপোনাৰ নাম, এড্ৰেছ, বেংকৰ ডিটেইলছ বা আপোনাৰ ফেমিলিৰ লগত ৰিলেটেড যিখিনি ইনফৰমেশ্যন দিছে প্ৰতিটো কথা সঁচা হয়। এইখিনি আপোনালোকে মানে এছুৰিটি দিলে আপোনাৰ ফালৰ পৰা। তাৰপাছত আপোনালোকে নিজৰ চহীটো কৰিব। সো কথাটো হৈছে যিকোনো ফৰ্ম ফিল আপ কৰাৰ পাছত কিন্তু আপোনালোকৰ এইখিনি কণ্ডিশ্যন থাকে যে আপোনালোকে দিয়া প্ৰতিটো ইনফৰমেশ্যন একদম সঁচা হয়। আৰু তাত যদি কি ধৰণৰ যদি মানে ভুল হয় তেনেহ'লে আপোনালোকে তারপর আপনার রিজেক্ট হয়ে যাব ফর্মটো তেনেকৈ থাকে বা আপোনালোকে কিবা পানিশমেন্ট পাব পাৰে লিগেলি তেনেকুৱা এটা থাকে আৰু প্ৰতিটো ফৰ্মৰ তলত তেনেকৈ থাকে। সো হৈছে এইটো ইমানখিনি হৈছে অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপটো এইটো প্ৰচেছৰ যোগেদি কৰিব। সো লাষ্ট যেটো টিক কৰিছে এইখিনি এবাৰ চাই ল'ব। আই হেয়াৰ বাই উইলিংফুলি গিভ কনসেন্ট টু গভৰ্ণমেণ্ট অফ আছাম ফৰ collecting and sharing the above provided information for official activities of this scheme. সো সিগনেচাৰ বহাই দিব। এইটো প্ৰচেছৰ যোগেদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্মটো ফিল আপ হৈ যাব। তো অতি সহজ হয়। আশা ৰাখিছোঁ ভিডিওটো আপোনালোকৰ কামত আহিব।